আজি গুৱাহাটীৰ নাতিদূৰৰ সোণাপুৰৰ কচুতলিত অসম আৰক্ষীয়ে উচ্ছেদৰ নামত নিৰীহ সংখ্যালঘু লোকৰ ওপৰত যি গুলীচালনা কাৰ্য সংঘটিত কৰিছে। ইতিমধ্যে আমি খবৰ পোৱা মতে দুজনক হত্যা কৰিছে আৰু প্ৰায় 9জন লোক গুৰুতৰভাৱে আহত হৈছে। আমি খবৰ পোৱা মতে আহতসকলক সোণাপুৰ চিভিল হস্পিটেলত চিকিৎসা কৰি থকা হৈ আছে। গোটেই ঘটনাটোক আমি খুব নিন্দা কৰিছো, আমি ধিক্কাৰ জনাইছো যে চৰকাৰে সংবিধান বা দেশৰ প্ৰচলিত আইন কানুনক ধোঁৱাচঙত তুলিছে, কেৱল আৰক্ষীৰ জৰিয়তে আৰক্ষীৰ শাসন চলাব বিচাৰি আছে। গতিকে আমি কোনো পৰ্যায়ে এনেকুৱা ধৰণৰ শাসনক আমি নিবিচাৰো। আমি বিচাৰো যে আইনমতে উচ্ছেদ কৰা হওক। যদি কোনোবা লোকে বেদখল কৰিছে তেতিয়াহ'লে আইনমতে উচ্ছেদ কৰা হওক। উচ্ছেদৰ নামত এনেকৈ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো বা মানুহক গুলীচালনা কৰি হত্যা কৰা ঘটনা কোনো পৰ্যায়ে মানি ল'ব নোৱাৰি। গণতান্ত্ৰিক দেশ এখনত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা চৰকাৰে ল'ব লাগিব। কিন্তু আমি দেখিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত ৰাজ্য চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা আজি শিল হাকুৱে কওক, আজি সোণাপুৰৰ কচুতলিয়ে কওক বা গৰুখুটিয়েই কওক বা হোজাই কথাই কওক, য'ত তেখেতসকলে উচ্ছেদ কৰিব গৈছে তাতেই অঘটন ঘটাইছে, তাতেই মানুহৰ তেজ বৈ গৈছে, তাতে মানুহ হত্যা হৈছে। গতিকে এনেধৰণৰ হত্যাকাণ্ড বন্ধ কৰিব লাগে, গুলীচালনা কাৰ্য বন্ধ কৰিব লাগে। মানুহক এটা পৰ্যাপ্ত সময় দিব লাগে যে আপোনালোকক উচ্ছেদ কৰা হ'ব বা উচ্ছেদ কৰা হৈছে, আপোনালোকে ইয়াৰ পৰা স্থানান্তৰ হওক। গতিকে পৰ্যাপ্ত সময় নিদিয়াকে কেৱল মাত্ৰ দমন কৰা নীতিত দমন কৰিব বুলি আজি তেখেতসকলৰ হাতত শাসন আছে বুলি, বন্দুক আছে বুলি যি দমন নীতি তেখেতসকলে আৰম্ভ কৰিছে, এয়া কোনো পৰ্যায়ে মানি ল'ব নোৱাৰি। গতিকে আমি ইয়াক তীব্ৰ ধিক্কাৰ জনাইছো, আমি গৰিহণা জনাইছো। কোনো পৰ্যায়ে এনেকুৱা ধৰণৰ কাণ্ডক আমি মানি ল'ব নোৱাৰো। আমি বিচাৰিছো যে সোণাপুৰ কচুতলি অঞ্চলত যি গুলীচালনা কাণ্ড সংঘটিত হৈছে, এই গোটেই ঘটনাটোৰ এক নিৰপেক্ষ তদন্ত হ'ব লাগে। কোন আৰক্ষী বিষয়া কাৰ নিৰ্দেশত এনেকৈ গুলীচালনা কৰিলে বা সেই অঞ্চলত কি ঘটনা সংঘটিত হৈছিল, কি পৰিপ্ৰেক্ষিতত এই ধৰণৰ ঘটনা সংঘটিত কৰিব লগা হ'ল, এই গোটেই প্ৰক্ৰিয়াটো এটা নিৰপেক্ষ তদন্ত কৰিব লাগে আৰু দোষীসকলক কঠোৰ শাস্তি বিহিব লাগে।